গুড মৰ্ণিং সকলোলৈকে। আপোনাৰ চাহ খালেনে? মই চাহ খালোঁ, খাই ওলাই আহিছোঁ গাড়ীখন লৈ। যিহেতু আজি যোৱাকালি ৰাতিৰ পৰাই বৰষুণ, এতিয়ালৈকে বৰষুণ দি আছে, বৰষুণ বতৰ। গুড মৰ্ণিং সকলোলৈকে। আপোনালোকে চাহ খালেনে? মই চাহ খাই ওলাই আহিছোঁ আজি গাড়ীখন লৈ। যিহেতু ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ, তেওঁ বতৰটো ডাৱৰীয়া, আজি খুবেই ভাল লাগিছে অলপ, ইমান ধুনীয়া বতৰ। তো যিহেতু আহিছোঁ, এতিয়া দেখিছেনে ৰাস্তাত এয়া ঘূৰি ফুৰি ৰখি আছোঁ ষ্টেণ্ডতে, এয়া গাড়ীখন লাইন লগাই। তো আপোনালোকে চাহ খালেনে? কমেণ্ট কৰি জনাবচোন। ইমান সুন্দৰ দৃশ্য এইটো, চাওক ইমান ধুনীয়া বৰষুণ দিছে। আমাৰ গোটেই ষ্টেণ্ডৰ গাড়ীবিলাক এয়া লাইন লাগি আছে, দেখিছেনে? গোটেই আমাৰ ড্ৰাইভাৰবিলাক লাইন লাগিছে, দেখিছেনে? আমি একতা হৈ ইয়াতে সদায় গাড়ী লাইন লগাই, গাড়ীবিলাক ইয়াৰ পৰাই আমি লাইন টিপ মাৰি থাকোঁ। যিহেতু ৰানিঙত থাকিলেও ইমান পেচেঞ্জাৰ পোৱা নাযায়, সেইকাৰণে লাইনত লাগিয়ে যিহেতু পেচেঞ্জাৰ ভাড়া মাৰে। গতিকে যিহেতু নিজৰ সংগ্ৰামটো কৰিবই লাগিব, যিহেতু সেইকাৰণে নিজৰ সংগ্ৰাম কৰি আগুৱাই যাবলৈ চেষ্টা কৰোঁ। কিমানখিনি পাৰোঁ চাওঁ, ভগৱানে কিমানখিনি আশীৰ্বাদ দিয়ে। ধন্যবাদ।